নমস্কাৰ সকলোকে। এইখন আমাৰ যিটো নতুনকৈ বাৰী বনাই থকা হৈছে পুখুৰী খন্দি তাতেতো এইফালে অলপ বেছিকৈ মাটিটো দি দিছিলে, এটা ডাঙৰকৈ বহলকৈ মানে ঢাপ কৰি দিছিলে। তাত নেমু, তামোল, কলগছ এনেকৈ ৰুই থোৱা আছে। লগতে আৰু কিবাকিবি পুলি চুলি আছে যদিও সেইফালে দেখিছে পথাৰৰ বা যিহেতু পথাৰৰ পৰা সকলো গৰু চব জেওৰাত ফেঞ্চিং দিয়া আছিলে, ভাঙি চব বাৰীতে সোমাই যায়। সেইবাবে তামোল পুলিকেইটা ভালকৈ বাঢ়িব পৰা নাই। এনেদৰে চব পুলিবোৰ বাঢ়িবলৈ ধৰে, গৰুৱে আহি খাই পেলায়। সেইকাৰণে পুলিকেইটা এনেকৈ সৰু হৈ আছে। অলপ দিন হ'ল যিহেতু বাৰীখন বনোৱা, অলপ হাবিও হৈছে। চাফা কৰা হয়, চাফা কৰিলেও আকৌ হাবিয়ে হৈ যায়, যিহেতু পুলিকেইটাও ডাঙৰ হ'ব পৰা নাই। এইটো পুখুৰীটো আমাৰ বহুত ডাঙৰ, 2 বিঘা মাটিৰ পুখুৰী হয়। পুখুৰী পাৰতে এইফালে বহলকৈ দিয়া আছে আৰু ইটো চাইডে এটা জোখত ঢাপ মৰা আছে। প্ৰত্যেকটো ঢাপৰ এটা জোখত নেমু পুলি আছে। নেমু পুলিও ৰোৱা বহুত দিনেই হ'ল যদিও ছাগলীয়ে খাই দিয়ে কাৰণে ডাঙৰ হ'ব পৰা নাই। এয়া তামোল, নেমু, এয়াও তামোল পুলিয়ে হয়। তামোল, নেমু এনেকৈ দিয়া আছে। ইটো ছাইডত আকৌ নাৰিকলৰ পুলি দিয়া আছিলে। নাৰিকলৰ পুলিকেইটাও যিহেতু বাঢ়িবই পৰা নাই, আৰু লগতে গোটেই ফিচাৰী পাৰটো এইটো ঘাঁহ ৰুই থোৱা আছিলে, যিহেতু নেপিয়াৰ ঘাঁহ। এইটো ঘাঁহ চবেই খায়, গৰু ছাগলী বুলি কথা নাই। আমাৰ যেতিয়া বাৰিষা হয়, পথাৰত মানুহে হাল বায়, তেতিয়া আমাৰ গৰুৰ কাৰণে কোনো দিগদাৰ নাই। এয়া ঘাঁহ যেতিয়া বৰষুণ পালে আকৌ ধুনীয়াকৈ গজালি ওলাব ঘাঁহত, তেতিয়া আমাৰ গৰু তাতে বান্ধি থৈ দিয়া হয়। গৰু সেয়াকে খাই পেট ভৰাই, বেলেগ চিন্তা নাই। বেলেগ যেনেকৈ গৰু ঘাঁহ খাবৰ কাৰণে দিগদাৰ হয়, আমাৰ গৰুৰ কাৰণে কোনো দিগদাৰ নাই। যিমান গৰু হ'লেও আমাৰ এনেকৈয়ে সেই বান্ধি থৈ দিব পাৰি, ঢাপতে বান্ধি থৈ দিয়া হয়। বান্ধি থৈ দিয়াৰ পাছত আৰু টাইম হ'ব ঘৰলৈ লৈ গ'লেই হৈ যায়। এয়া নেমু দেখিছে, ইমান ধুনীয়াকৈ নেমুজোপা বাঢ়িছে, কিন্তু কি কৰিব, বাহিৰৰ ছাগলী আহি চব খাই এদাই কৰি থৈ গুচি যায়। মানুহ একে চাই থাকিবই লাগে, যদি চাই থকা নহয় গোটেই বাৰী নাইকিয়াই কৰি পেলায়। দেখিছেনে এইটো পুখুৰী পাৰটো গোটেইটো মানে ডাঙৰকৈ ঢাপ উঠাই থোৱা আছে। ঢাপত প্ৰত্যেকটো ঠাইতে এজোপা নেমু, লগতে নাৰিকলৰ পুলি, তামোল পুলি সেনেকৈ ৰুই থোৱা আছে। গোটেই ঢাপটো সেনেকৈ দিয়া আছে, লগতে ঘাঁহ। আৰু সেইটো ঘৰটো যে দেখিছে, এই ঘৰটো মানুহ থাকিবৰ কাৰণে বনোৱা হৈছে, যিহেতু আমাৰ ফাৰ্ম বনাই থকা আছে, ব্ৰইলাৰ ফাৰ্ম। আৰু লগতে পুখুৰী আছে কাৰণে তাত ৰাতি মানুহ থাকিবৰ কাৰণে এইটো ঘৰ বনোৱা হৈছে। তলত কোনো নাথাকে, ওপৰত যিহেতু ওপৰত থাকিবৰ কাৰণে বনাইছে। কাম সম্পূৰ্ণ হোৱাগৈ নাই, আৰু কেইদিনমানৰ পাছত এই ঘৰটোৰ কাম সম্পূৰ্ণ হ'ব, আৰু যিহেতু কাম বনাই থকা হৈছে ঘৰটো। এনেদৰেই এটা এটাকৈ কাম আগবঢ়াই লৈ যোৱা হৈছে।